হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ পথাৰৰ পৰা। যিহেতু এতিয়া খেতি পথাৰৰ দিন, সকলো মানুহ খেতি কামত ব্যস্ত। আমাৰ ঘৰৰ মানুহবিলাকো তাৰ ব্যতিক্ৰম নহয়। বিশেষকৈ মোৰ শহু আব্বা, তেখেত এইকেইদিন অকল খেতি কামতে লাগি আছে। তেওঁ চাকৰিৰ পৰা ছুটি লৈ আহিছে খেতি কৰিবৰ কাৰণে, আৰু সেয়া আবাৰ কামত লাগিয়ে আছে। আৰু আমাক খুৰীহঁত আহিছিল চাহ দিবলৈ। আজি আমাক কঠীয়া তুলিছে, আৰু তেওঁলোকক অহা দেখি মোৰো আহিবলৈ মন গ'ল, আৰু ময়ো আহিলোঁ, আৰু তেওঁলোকৰ লগত ময়ো অকণমান তুলিলোঁ। ভাল লাগে এইবিলাক কাম। ৰুবলৈ নাজানো, কঠীয়া তুলিবলৈ অকণমান জানো, যিহেতু আমাৰ ঘৰতো খেতি আছে। ঘৰত এনেই চখতে অকণমান তুলিবলৈ যাওঁ, কিন্তু ৰুবলৈ নাজানো। আৰু আজি যিহেতু পথাৰৰ পৰাই আৰম্ভ কৰি দিলোঁ, আশা কৰোঁ শেষলৈকে চাব। এইগৰাকী আমাৰ এইগৰাকী ইয়াৰ পৰা ইয়াৰ নহয়, এজনী দাৱনী ৰোৱনী, এজনী বিহাৰৰ। এদিনৰ হাজিৰা 5,000। দিছে নাই কেনেকুৱা হৈ গৈছে। কঠীয়া হিচাপত পইচা লয়, এডাল কঠীয়া হিচাপত পইচা লয়। ৰাতিপুৱা গৰু এজনী বিকিলে 45,000 বিকিলে ন? 45,000। বহুত টকা মালিক, কিন্তু কাম কৰি ভাল পায়, কষ্ট কৰি খায়, ভাল লাগে সেইকাৰণে। তুমি ক'বা আহিছা? ঘৰৰ পৰা উলিয়াই দিছোঁ, ভাত খাব নিদিয়ে নহয়। ল'ৰাকেইটা সেই আগতে সেয়া কাম নাই। শুকান অৱস্থা বেয়া আমাৰ। তুলিবলৈ আহিছোঁ, কঠীয়া তুলিবলৈ। সেয়া চবেই তুলি আছে, হাবা আম্মা আৰু এই ছোৱালী কেইজনী ফুৰি গ'ল, আৰু সেইফালে ৰুই আছে। এইবোৰ চব আমাৰ মাটি হয়। সেই আগলৈও ৰুই আছে খুৰীহঁতে। এইফালে কাম নাইকিয়া মানুহ, তাৰপিছত অকণো বোকা নাই। কিমান তুলিলা তুমি? এডালো নাতিলা। সেয়া দাদা আহিছে কঠীয়া তুলিবলৈ, কঠীয়া নিবলৈ আহি আছে। আমি যাওঁ এতিয়া ঘৰলৈ ভাত বনাবলৈ, ৰোৱনীলৈ। বোকা হা? সেইবোৰ নাজানো আৰু, তুলিব লাগে তুলিছোঁ, কিমান তুলিছোঁ নাজানো। বান্ধি যোৱা নাই নহয়, আবাহে বান্ধিব। অ' ছোৱালীকেইজনী হৈছেগৈ নে? তহঁতৰ বেছি নাই, এডৰা আছে। কাইলৈ যাব দূৰলৈ। কি বুলি কয় সেইডোখৰ? হাতীগড়। বহুত দূৰ, আমি যাব নোৱাৰোঁ, পৰিম এতিয়া। কাপোৰৰ অৱস্থা নাই। সেইফালে এজন এনেই উস্তাদি মাৰিবলৈ গৈছে অকল। আম্মাই পূৰা তুলিছে। তো পূৰা চখ লাগিছে নেকি এবাৰ, এইকেইদিন একেৰাহে গৈছে। ভাগলৈ গ'ল। মোৰ অৱস্থাটো চোৱা। তাৰমানে ইমানে কষ্ট দিছে মানে, আৰু এয়া মাটি ৰুই আহি এতিয়া কাহিনী ধুব দিছে। তাৰমানে মানুহজনী ইমানেই কষ্ট হৈছে মানে, কি কওঁ আৰু। লাখপতি বাইদেউ হয়, আপোনালোকে এলা পেচা মানুহ বুলি নাভাবিব আকৌ। থাকেহে এনেকে, কৰেহে কাম এনেকে। ৰাতিপুৱাই 45,000 টকা পাইছে।
এয়া হৈছে নেক্সট ডে ভিডিঅ'। আজি আমাৰ মাটি ৰুইছে আৰু মই পথাৰত চাহ দিবৰ কাৰণে পিঠা বনাই আছোঁ আৰু কালি কঠীয়া তুলি আহি আৰু ভিডিঅ' কৰিব নহ'ল। আৰু এইফালে দুপৰীয়া ভাত খাবৰ কাৰণে ভাজি বনাইছোঁ, ৰঙালাও চয়াবিন দি ভাজিছোঁ আৰু এইফালে দাইল হৈ গ'ল আৰু এইফালে পটল ফ্ৰাই কৰি আছোঁ। অকণমান ভিডিঅ' কৰি ৰাখিছোঁ, বহুত বেছি ভিডিঅ' কৰিব পৰা নাই কাৰণ দৌৰা লাগিছে, সোনকালে ভাত দি পঠাব লাগিব পথাৰলৈ। আৰু মোৰ আটাইবিলাক বনাই মেলি হৈ গ'ল আৰু শুকাত মাছৰ চাটনি কৰিছিলোঁ আৰু ডিম ভাজিছিলোঁ, সেইবিলাক ভিডিঅ' কৰিব নহ'ল। আৰু এইফালে আম্মাই এতিয়া পথাৰত দি পঠিয়াবৰ বাবে ৰেডি কৰি আছে। আৰু এয়া হৈছে কেইদিনমানৰ পিছৰ ভিডিঅ'। আৰু গৰমে ইমান বেছি মৰম কৰিছে কি ক'ম আৰু গৰমৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আমি গোটেইকেইটা ওলাই আহিলোঁ অকণমান আৰু ওলাই আহি পালোহি দেৰগাঁও। আৰু ভাবিলোঁ কিবা এটা খাই যাওঁ, অকলটো গাড়ীৰ ঠাণ্ডা বতাহ খাই আহিলেই নহ'ব, কিবা এটা খাব লাগিব। আৰু এখন ৰেষ্টুৰেণ্টত সোমালোঁ আৰু এইফালে আমি গোটেইকেইটা আমি আহিছোঁ, মোৰ মানুহজন, মই, চাজু আৰু বুলবুলি। আৰু ৰেষ্টুৰেণ্টখনৰ ডেক'ৰেশ্যনটো বহুত বেছি ধুনীয়া আছিলে, আমি গোটেইকেইটাই ফটো মাৰি ল'লোঁ আৰু লগতে কিবা কিবি খাবলৈ অৰ্ডাৰ কৰিলোঁ। আৰু আপোনালোকৰ ফালে গৰম কেনেকুৱা পৰিছে কমেণ্ট কৰি জনাবচোন। আমাৰ ফালেতো আমাক বহুত বেছি মৰম কৰিছে গৰমে। এতিয়া আমি গোটেইকেইটাই বহি কথা পাতি আছোঁ আৰু কথা পাতি বহি থাকোঁতেই আমাৰ খানা আহি গ'ল। আৰু আমি অৰ্ডাৰ কৰিছিলোঁ পিজ্জা, নুডলছ, চিকেন ললিপপ, কফি তেনেকৈ অৰ্ডাৰ কৰিছিলোঁ। আৰু সঁচাকৈ খানাখিনি বহুত বেছি টেষ্টি আছিলে। আপোনালোকে আমাৰ প্লেট দেখি গম পাবই খানাখিনি কিমান বেছি টেষ্টি আছিলে। আমি প্লেট ফিনিছ কৰি দিলোঁ। আৰু আজি ভিডিঅ'টো মোৰ ইমানেই আছিলে, ভিডিঅ' কৰিম বুলি অকণো ভবা নাছিলোঁ, সেইকাৰণে বহুত বেছি ভিডিঅ' কৰা নহ'ল। অকণমান ক্লিপ লৈ আছিলোঁ, সেয়াই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ চাই ভাল পালে। আজিলৈ বাই বাই।